আমি ভগ্নাংশ শিকি আছো আৰু শিকিয়ে দেখিম তোমালোকে এতিয়া চোৱা দুটা এতিয়া আমি দুটা ভগ্নাংশ তুলনা কৰিম কোনটো ভগ্নাংশ ডাঙৰ কোনটো ভগ্নাংশ সৰু দুটা যদি ভগ্নাংশ থাকে কোনটো ডাঙৰ কোনটো সৰু সংখ্যাৰ ক্ষেত্ৰত একদম সহজ মই যদি কম 5 আৰু 2 কোনটো ডাঙৰ 5টো ডাঙৰ 15 আৰু 13 15টো ডাঙৰ এটো কব খুব সহজ কিন্তু যদি তুমি ভগ্নাংশৰ কথা কৈ আছা তেতিয়া দেখিবা যে মাজে মাজে অলপ খেলিমেলি হয় দুই ধৰণৰ ভগ্নাংশ এতিয়া কওঁ তাৰ পিছত 3 নম্বৰটো তিনি ধৰণৰ ভগ্নাংশৰ কথা পাতিম ইয়াত এটা ভাবিলো ধৰা 7 ভাগৰ 2 আৰু 4 ভাগৰ 7 ভাগৰ 4 এই দুটা ভগ্নাংশ আছে কোনটো ডাঙৰ এই ভগ্নাংশটোত কি দেখিবা এই 7টো একে দুইটাৰে হৰ তলৰ নাম্বাৰটো একে ইহতক কয় লাইক ভগ্নাংশ একে সদৃশ এই দুটা ভগ্নাংশ সদৃশ একে ধৰণৰ কি একে ধৰণৰ আকৌ এই চকলেটৰ হেইৰ ভাবা এইটো চকলেটক কিমান ভাগত ভাগিছো 7 টুকুৰা কৰিছো কিমান টুকুৰা খাইছা 2 টুকুৰা খাইছা একদম একে সাইজৰ এটা বেলেগ চকলেট 7 টুকুৰত ভাগিছা সমান একদম সমান সাইজ কিটা এইটো চকলেটৰ 4 টুকুৰা খাইছা 7 টুকুৰ ভাঙিলা তুমি খালা 2 টুকুৰ ধৰিবা আৰু তোমাৰ বন্ধুৱে খালে 4 টুকুৰ কোনে বেছি চকলেট খালে কিয় খালে গতিকে এইটো ডাঙৰ ইমান সহজ ধৰিলোৱা তুমি 3 ভাগৰ 19 ভাগৰ 3 আৰু 2 ভাগৰ 19 ভাগৰ 2 সদায় এইটো উল্টা কৰো না মই একো নাই তোমালোকে গল্প পাবা তলৰটো 19 ভাগৰ 2 এই দুটাৰ কোনটো ডাঙৰ যে 19 যিমানে ডাঙৰ নহয় কিয় সমান মনতে ভাবি লবা আচ্ছা 19 টুকুৰ কৰিছো এটা চকলেট সৰু পিস হৈছে এইটোকো 19 টুকুৰ কৰিছো সমান সাইজ এইটোৰ 3 পিস খাইছো এইটোৰ পৰা 2 পিস খাইছো কোনটোৰ পৰা বেছি খালো এইটোৰ পৰা তাৰমানে এইটো ডাঙৰ গতিকে যেতিয়া সদৃশ ভগ্নাংশ তোমালোকে তুলনা কৰা সদৃশ মানে এই তলৰ নাম্বাৰ কেইটা একে তেতিয়া অকল ওপৰৰ নাম্বাৰটো চালেই হ'ল ওপৰৰ নাম্বাৰটো চালেই গম পাবা যেটো নাম্বাৰ ডাঙৰ সেইটো ভগ্নাংশই ডাঙৰ এটা বেলেগ ধৰণৰ এটা চাম ধৰি লোৱা তুমি 3/15 আৰু 3/14 আৰু অলপ সৰু কৰি দিওঁ 13 এইটো ক্ষেত্ৰত কোনটো ভগ্নাংশ ডাঙৰ ইহত এতিয়া সদৃশ নহয় বিসদৃশ কাৰণ তলৰ নাম্বাৰ কেইটা একে নহয় এতিয়া অনুমান কৰা প্ৰথমতে ভাবি লোৱা সিনাৰিটো সদায় মনেৰে ভাবি থাকিবা ভিজুৱেলাইজ কৰিবা কল্পনা কৰিবা কি হৈ আছে চকলেট এটাৰে কথা ভাবা এইটো চকলেটত আমি 15 পিস কৰিছো এটা সমান ডাঙৰ দুটা চকলেট লৈছা এটা দুটা এইটো 15 টুকুৰ কৰিছা আৰু এইটো 13 টুকুৰ কৰিছা কোনটো চকলেটৰ সাইজ বিলাক ডাঙৰ হ'ব এই টুকুৰা বিলাকৰ এইটো চকলেটৰ বেছি ডাঙৰ হ'ব কাৰণ 13 টুকুৰ কৰিছা এইটো 15 টুকুৰ কৰিছা 15 মানে সৰু হ'ব পিস বিলাক 13 টুকুৰ কৰা মানে অকমান ডাঙৰ হ'ব এইটো এতিয়া ডাঙৰ পিস যিকেটা ডাঙৰ পিস তাৰে 3 টুকুৰ খাইছা তুমি আৰু যিকেটা সৰু পিস তাৰে 3 টুকুৰ তোমাৰ বন্ধুৱে খাইছে কোনে বেছি চকলেট খালে এইটোৱে গতিকে এইটো হ'ব ডাঙৰ আৰু এটা লং ধৰি লোৱা 4 ভাগৰ 7 আৰু 10 ভাগৰ 17 এইটো ওপৰৰ নাম্বাৰ দুটা একে হ'ব লাগিব দেই এইটো ক্ষেত্ৰত এইটো মেথডত যেতিয়া তোমালোকে কৰি থাকা কৈ আছো বাৰু এইটো কিমান হ'ল এইটো চকলেটক 7 ভাগ কৰিছা এইটো চকলেটক 17 ভাগ কৰিছা সমান এতিয়া এনেকুৱা নহব যে চকলেট মানে আপেল ভাঙা হ'ল তুমি ভাবি ললা যে মই আপেলৰ কথা ভাবি এইটো আপেলক মই 7 টুকুৰত ভাঙিছো এইটো আপেলক মই 17 টুকুৰত ভাঙিছো এইটো হ'ব এইটো কল্পনা কৰিলে হ'ব কিন্তু এইটো ভাবিব নোৱাৰে যে এইটো আপেলক মই 7 টুকুৰ ভাঙিছো আৰু এইটো কঁঠালক এইটো কঁঠাল তাক মই 17 টুকুৰ কৰিছো দুইটা একদম একে হ'ব লাগিব যিয়ে লৈছা এইটোত যি লৈছা আৰু এইটোত যি লৈছা একদম সমান হ'ব লাগিব এটা যদি ইমান ডাঙৰ কঁঠাল লোৱা আৰু তাক যদি 17 টুকুৰ কৰা পিছবিলাক ডাঙৰ হ'ব এটা আপেলৰ 7 টুকুৰতকে এইটোত যদি আপেল লৈছা এইটো আপেল ভাবুতে এইটোত যদি কঁঠাল লৈছা এইটোও কঁঠাল এইটোত যদি চকলেট লৈছা এইটোও চকলেট এইটোত যদি বৰফি লৈছা এইটোতো বৰফি সমান 7 পিস কৰিলা পিস কেইটা ডাঙৰ হ'ব 17 পিস কৰিলা পিস কেইটা সৰু হ'ব এতিয়া ডাঙৰ পিস কেইটাৰ 4 পিস খাইছা তুমি সৰু পিস কেইটাৰো 4 পিস খাইছা কোনটোত বেছি খালা এইটোত খালা বাস তেনেকৈ কম্পেয়াৰ কৰে এতিয়া আমি দুটা ধৰণৰ ভগ্নাংশ দেখা পালো এটা হ'ল য'ত তলৰ নাম্বাৰ কেইটা সমান পিস সমান সাইজৰ
ওপৰৰ নাম্বাৰটোৱে কৈ দিব তোমাক কোনটো ডাঙৰ কোনটো সৰু যেতিয়া ওপৰৰ নাম্বাৰটো সমান ওপৰৰ নাম্বাৰটো সমান নহলে নহব দেই এইটো মেথড ওপৰৰ নাম্বাৰটো যেতিয়া সমান মানে সৰু সৰু টুকুৰা কিমানটা খালা সেইটো সমান ময়ো যদি 3 খাইছো মোৰ বন্ধুৱেও 3 খাইছে তেতিয়া এই তলৰ নাম্বাৰটো যিটো নাম্বাৰ সৰু সেইটো ডাঙৰ 13 টু 15 তকৈ সৰু তাৰ মানে এই ফ্ৰেকশনটো ডাঙৰ 7 টু 17 তকৈ সৰু তাৰ মানে এইটো ফ্ৰেকশন এইটো ভগ্নাংশ ডাঙৰ উল্টা এতিয়া কথাটো হ'ল কি যদি এনেকুৱা হয় 2 ভাগৰ 3 আৰু 3 ভাগৰ 4 ভাগৰ 3 এই দুটা কোনটা ডাঙৰ তলৰ গিটাও বেলেগ ওপৰৰ গিটাও বেলেগ 3 4 2 3 গোটেই বিলাক বেলেগ কিহদক কেনেকৈ কম্পেয়াৰ কৰিম এইটোৰ কাৰণে বেলেগ বেলেগ মেথড আছে সেইটো এতিয়া চাম